চিপাঝাৰত বাজিল এজিপিৰ ৰণডংকা। এইবাৰ আঞ্চলিক দল অগপৰ লক্ষ্য চিপাঝাৰ সমষ্টি। 1985 চনৰ পৰা ধাৰাবাহিকভাৱে 4টা কাৰ্যকালত মুঠ 20 বছৰ প্ৰতিনিধিত্ব কৰি জাতীয়তাবাদ প্ৰতিষ্ঠা কৰা সন্মানীয় বিধানসভা সমষ্টিটো 20 বছৰৰ পিছত পুনৰ জাতীয়তাবাদৰ বিজয় ধ্বজা উৰুৱাবলৈ পণ বান্ধিছে আঞ্চলিক দল অগপই। সেই উদ্দেশ্যে আজি চিপাঝাৰৰ ডিপিলাত উগুৰি খাই পৰে মিত্ৰজোঁটৰ প্ৰধান অংশীদাৰ দল অগপৰ কেইবাজনো কেন্দ্ৰীয় নেতা। দলটোৰ কেন্দ্ৰীয় উপসভাপতি তথা প্ৰাক্তন মন্ত্ৰী ডক্টৰ জয়নাথ শৰ্মাৰ প্ৰচেষ্টাত ডিপিলা কলেজত অনুষ্ঠিত হোৱা ৰাজনৈতিক কৰ্মশালাত অগপৰ সাধাৰণ সম্পাদক ক্ৰমে ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, মণিমাধৱ মহন্ত, ধৰ্মেশ্বৰ দাস, অপূৰ্ব কুমাৰ ভট্টাচাৰ্য, সম্পাদিকা নিবেদিতা ডেকা, অসম মহিলা পৰিষদৰ সভানেত্ৰী পূৰবী তালুকদাৰ, কেন্দ্ৰীয় সদস্য হবিবুৰ ৰহমান, প্ৰাক্তন বিধায়ক হীৰেণ কুমাৰ দাস, দৰং জিলা অগপৰ সভাপতি কমলেশ্বৰ বৰুৱা আদি উপস্থিত থাকি 2026 চনৰ নিৰ্বাচনলৈ সাজু হ'বলৈ দলীয় কৰ্মীসকলৰ প্ৰতি আহ্বান জনায়। চাওক এআইএন লাইভৰ এক প্ৰতিবেদন। অসম গণ পৰিষদৰ যিটো ভেটি, জাতীয়তাবাদৰ যিটো ভেটি ইয়াত তৈয়াৰ হৈছিল, এতিয়া যোৱা 4 মাহত মই প্ৰায় 80খন গাঁৱলৈ গৈছোঁ। প্ৰত্যেকখন গাঁৱত সকলোৱে কৈছে লেট আছ গো এহেড, আমি আগুৱাই যাওঁ আহক। আৰু তাৰে আজিৰ এই চিনাকি আমি আশা কৰিছোঁ অসম গণ পৰিষদৰ আমাৰ কৰ্মীসকল চিপাঝাৰত সদায় একত্ৰিত হৈ থাকিব আৰু অহা পঞ্চায়ত নিৰ্বাচনত আমি একত্ৰিতভাৱে যাতে মিত্ৰগোটৰ লগত থাকিলেও অসম গণ পৰিষদ দলৰ তৰফৰ পৰা যাতে যিবোৰ আমি প্ৰাৰ্থী দিম তেওঁলোকক জয়যুক্ত কৰিব পাৰোঁ, তাৰ কাৰণে আমাৰ দলৰ কৰ্মীসকলৰ লগত আজি আমি এনেধৰণে একত্ৰিত হৈছোঁ। ইয়াৰ পিছত আমি চিপাঝাৰ বিধানসভা সমষ্টিত যুৱ পৰিষদৰ অসম গণ পৰিষদ দলৰ যুৱকসকলক লৈ যুৱ পৰিষদ আমাৰ আছে, এই যুৱ পৰিষদ আমি গঠন কৰিম। মহিলা পৰিষদৰ আজি সভানেত্ৰী আহিছে, মহিলা পৰিষদৰ গঠন হ'ব। ইয়াত আমাৰ কৃষক পৰিষদ আছে, কৃষক পৰিষদো আমি গঠন কৰিম আৰু এই গঠন কৰা প্ৰক্ৰিয়াটো আমি জানুৱাৰী মাহৰ ভিতৰতে আমি সম্পূৰ্ণ কৰিম বুলি আমি আঁচনি লৈছোঁ। আমাৰ উদ্দেশ্য অসম গণ পৰিষদৰ ভেটি যি সমষ্টিত প্ৰথম আমি আৰম্ভ কৰিছিলোঁ সেই ভেটি পুনৰ যাতে আমি জাগ্ৰত কৰি ৰাখিব পাৰোঁ, সবল কৰি ৰাখিব পাৰোঁ আৰু 85ৰ যি ঢৌ অসম গণ পৰিষদৰ সপক্ষে সেই ঢৌ যাতে জনসাধাৰণৰ মাজলৈ আমি বহাই লৈ যাব পাৰোঁ, তাৰেই আমি বুনিয়াদ আজি আৰম্ভ কৰিছোঁ। আমাৰ বহুতৰে মাজত এনেকুৱা এটা ধাৰণা হয় আৰু কৰ্মীসকলক উৎসাহিত কৰিবৰ কাৰণে প্ৰকৃতাৰ্থত আমি যে এটা অসম আৰু অসমবাসীৰ বিৰোধিতা কৰা কংগ্ৰেছ দলক ক্ষমতাহীন কৰিবৰ কাৰণে আমি এই মিত্ৰতাত আহিছিলোঁ। সেই কথাটোকে মিত্ৰতা মানে শক্তি বৃদ্ধিৰ কথা আৰু সেইটোৱে সেই ধৰণে সকলোকে উৎসাহিত কৰিবৰ কাৰণে এই কথাখিনি দাঙি ধৰা। আমাৰ দলৰ সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়াই 2024 বৰ্ষৰ 1 জানুৱাৰীত এখন সংবাদমেল সম্বোধন কৰি তেখেতে উল্লেখ কৰিছিল যে আগন্তুক দিনবোৰ অৰ্থাৎ 2024 বৰ্ষটো অসম গণ পৰিষদ দলৰ বাবে সাংগঠনিক শক্তি বৃদ্ধিৰ বছৰ হ'ব। সেই মৰ্মে দলৰ সভাপতি ডাঙৰীয়া, কাৰ্যকৰী সভাপতি মাননীয় কেশৱ মহন্ত ডাঙৰীয়াৰ নেতৃত্বত দলে পুনৰ সমষ্টি ভিত্তিক সাংগঠনিক সভা কৰিছে, লোকসভা ভিত্তিত দলীয় সভা অনুষ্ঠিত কৰিছে। এতিয়া যিহেতুকে পঞ্চায়ত নিৰ্বাচন সমাগত আৰু পঞ্চায়ত নিৰ্বাচনত এইবাৰ প্ৰতিটো ৱাৰ্ডত যিহেতুকে আমি প্ৰতীকবিহীন দলীয় প্ৰতীকবিহীনভাৱে প্ৰতিদ্বন্দ্বিতা কৰিম আৰু তাত কোনো ধৰণৰ এলায়েন্সৰ প্ৰশ্ন নাই। অৱশ্যে মিত্ৰতাৰ সকলো ধৰ্ম ৰক্ষা কৰিয়েই আমি মিত্ৰ শক্তিৰ এটা অংশীদাৰ দল হিচাপে আগন্তুক পঞ্চায়ত নিৰ্বাচনত আমি প্ৰতিদ্বন্দ্বিতা কৰিম।
শুভ সংবাদ ৰাইজৰ আশীৰ্বাদত শীঘ্ৰে ছেটেলাইট চেনেললৈ ৰূপান্তৰ ঘটিব AIN লাইভ মুক্ত কণ্ঠ আমাৰ লক্ষ্য যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916